ভোগালী বিহুৰ প্ৰাকখনত অসমৰ সংগীত জগতত এটিৰ পাছত আন এটি বিহুসুৰীয়া গীত অসমৰ শ্ৰোতা ৰাইজলৈ আগবঢ়াইছে সংগীত শিল্পীসকলে। উদীয়মান কণ্ঠশিল্পী জিতুল ষ্টাকৰ কণ্ঠত প্ৰাণ পাই উঠা নাচনী শীৰ্ষক এটি বিহুসুৰীয়া গীত বিজয় কুমাৰ মিউজিকৰ সুৰ ব্যৱস্থাপনা আৰু বিতুপন ৰাভাৰ সংগীতেৰে কামৰূপ দামপুৰৰ উদীয়মান কণ্ঠশিল্পী ৰিতুল ষ্টাকৰ দামপুৰৰ নিজ বাসগৃহতে উন্মোচন কৰা হয়। আজি গীতটিৰ উদ্বোধনী অনুষ্ঠানত গীতটিৰ শুভ উদ্বোধন কৰে পূব বংশৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি মালাকৰে। গীতটি জিতুল অফিচিয়েল নামৰ ইউটিউব চেনেলৰ জৰিয়তে শ্ৰোতা দৰ্শক ৰাইজলৈ আগবঢ়োৱা হয়। নাচনী শীৰ্ষক বিহুসুৰীয়া গীতটি অসমবাসী শ্ৰোতা দৰ্শক ৰাইজে আদৰি ল'ব বুলি কণ্ঠশিল্পী গৰাকী বহু আশাবাদী। আজি আমি সকলোবোৰ অত্যন্ত সুখী অনুভৱ কৰিছোঁ যে বিশেষকৈ মোৰ ভাল লগা কথা জিতুল মোৰ ষ্টুডেণ্ট হয় আৰু আমি একেলগে জিতুলক আৰু তাৰ সাংগীতিক নাম জিতুল ষ্টাৰ্ক কৰিছিলোঁ। জিতুলে ইতিমধ্যে মঞ্চত ভাল সংগীত পৰিৱেশন কৰি আহিছে যোৱা কেইবা বছৰো ধৰি। খুব কৃতকাৰ্যতাৰে খুব উৎসাহিতভাৱেই সংগীত পৰিৱেশন কৰি আহিছে আৰু আহি জিতুলে আৰু এটা ধাপ পালেহি। জিতুলে নিজৰ এটা কম্পজিশ্যন আজি মুকলি কৰিলে, ইয়াৰ নাচনী, আৰু এই কম্পজিশ্যনটো মই আজি মুকলি কৰিব পাই নিজকে বৰ আনন্দিত অনুভৱ কৰিছোঁ। এই গোটেই গানটো নাচনী ইউটিউবত উপলব্ধ হ'ব এতিয়াৰ পৰাই। সেইটো জিতুলেই গাইছে, জিতুল ষ্টাৰ্ক হিচাপে। আৰু ইয়াৰ লিৰিক আৰু কম্পজিশ্যন আছে আমাৰ বিজয় কুমাৰ, মিউজিক আছে বিতুপন ৰাভা, মিক্স মাষ্টাৰ আছে চৈতন্য মেধি, ফ্লুটত আছে সঞ্জীৱ ৰাভা, কভাৰ ডিজাইন মনোজ কলিতা। আমি আশা কৰিছোঁ এই আমাৰ সকলো নিউজ মিডিয়াৰ চেনেলৰ জৰিয়তে, আমাৰ সংবাদ বা নিউজ মিডিয়াৰ বন্ধুসকলৰ জৰিয়তে আমি ৰাইজলৈ গানটো আগবঢ়াই দিছোঁ। আগন্তুক নৱবৰ্ষ পাৰ হৈছে মাত্ৰ, লগতে আমাৰ ভোগালী বিহু আহি আছে। এইখিনি সময়তে যেন আমি সকলোতে এই গানটো পৰিৱেশন কৰোঁ আৰু সকলোকে আশীৰ্বাদ কৰিব সকলোৱে, আৰু গীতটি সকলোৱে চাব আৰু ছাপোৰ্ট কৰিব। আৰু গীতটি ইতিমধ্যে মোৰ ইউটিউব চেনেল জিতুল অফিচিয়েলত মুক্তি লাভ কৰিছে। আৰু সকলোকে এইটোৱে কৈছোঁ যে আগন্তুক সময়ছোৱাত যাতে মোক সকলোৱে মৰম কৰে, আশীৰ্বাদ কৰিব আৰু গীতটি সকলোৱে যেন আঁকোৱালি লয়। গীতটি মুকলি কৰিলে আমাৰ পূব বংশৰ মহাবিদ্যালয়ৰে শিক্ষক মহোদয়, মোৰ মৰমৰ ধ্ৰুৱজ্যোতি ছাৰে। তো তেখেতে আজি গীতটি মুকলি কৰি দিলে, নাচনী গীতটি মোৰ। শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।